কংগ্রেস নাই, কংগ্রেস মোৰ সমষ্টিৰ চৰ চাপৰিত কংগ্ৰেছ আছে। বাকীটো কত কংগ্ৰেছ মই দেখা নাই। কংগ্ৰেছৰ নামগন্ধও নাই, পতাকাও নাই, মানুহো নাই, কাৰ্যকৰ্তাও নাই। চৰ চাপৰিত আমাৰ নাই। সমস্যাটো এইটো। বিকল্প ভাৰতীয় জনতা পাৰ্টিত তেনেকে নাথাকে। ইয়াত পাৰ্টিয়ে নিৰ্দেশ দিয়ে কোনে ইলেকশ্যন খেলিম, সেইজন ব্যক্তিয়ে ইলেকশ্যন খেলিম। বিজেপিৰ প্ৰতিদ্বন্দ্বীটো কোনো নাই, মোৰ বুলি নহয়। এইটো অহংকাৰ কৰা, এইটো অহংকাৰ হ'ব যে মোৰ প্ৰতিদ্বন্দ্বী নাই। ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি যথেষ্ট শক্তিশালী। বৰছলাটো একেই, যথেষ্ট শক্তিশালী। উত্তৰ পাৰত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ, অজয় দুৰ্গ, তাত জয় কৰাৰ কংগ্ৰেছত কোনো সাধ্য নাই বুলি মই ক'ব। এইটো ভৱিষ্যতবাণীৰ কথা সুধিলে, এইটো জ্যোতিষীক সুধিব লাগিব। কংগ্ৰেছ নাই, কংগ্ৰেছ মোৰ সমষ্টিৰ চৰ চাপৰিত কংগ্ৰেছ আছে। বাকীটো কত কংগ্ৰেছ মই দেখা নাই। কংগ্ৰেছৰ নামগন্ধও নাই, পতাকাও নাই, মানুহো নাই, কাৰ্যকৰ্তাও নাই। চৰ চাপৰিত আমাৰ নাই। সমস্যাটো এইটো। বিকল্প ভাৰতীয় জনতা পাৰ্টিত তেনেকে নাথাকে। ইয়াত পাৰ্টিয়ে নিৰ্দেশ দিয়ে কোনে ইলেকশ্যন খেলিম, সেইজন ব্যক্তিয়ে ইলেকশ্যন খেলিম। বিজেপিৰ প্ৰতিদ্বন্দ্বীটো কোনো নাই, মোৰ বুলি নহয়। এইটো অহংকাৰ কৰা, এইটো অহংকাৰ হ'ব যে মোৰ প্ৰতিদ্বন্দ্বী নাই। ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি যথেষ্ট শক্তিশালী। বৰছলাটো একেই, যথেষ্ট শক্তিশালী। উত্তৰ পাৰত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ, অজয় দুৰ্গ, তাত জয় কৰাৰ কংগ্ৰেছত কোনো সাধ্য নাই বুলি মই ক'ব। এইটো ভৱিষ্যতবাণীৰ কথা সুধিলে, এইটো জ্যোতিষীক সুধিব লাগিব। কংগ্ৰেছ নাই, কংগ্ৰেছ মোৰ সমষ্টিৰ চৰ চাপৰিত কংগ্ৰেছ আছে। বাকীটো কত কংগ্ৰেছ মই দেখা নাই। কংগ্ৰেছৰ নামগন্ধও নাই, পতাকাও নাই, মানুহো নাই, কাৰ্যকৰ্তাও নাই। চৰ চাপৰিত আমাৰ নাই। সমস্যাটো এইটো। বিকল্প ভাৰতীয় জনতা পাৰ্টিত তেনেকে নাথাকে। ইয়াত পাৰ্টিয়ে নিৰ্দেশ দিয়ে কোনে ইলেকশ্যন খেলিম, সেইজন ব্যক্তিয়ে ইলেকশ্যন খেলিম। বিজেপিৰ প্ৰতিদ্বন্দ্বীটো কোনো নাই, মোৰ বুলি নহয়। এইটো অহংকাৰ কৰা, এইটো অহংকাৰ হ'ব যে মোৰ প্ৰতিদ্বন্দ্বী নাই। ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি যথেষ্ট শক্তিশালী। বৰছলাটো একেই, যথেষ্ট শক্তিশালী। উত্তৰ পাৰত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ, অজয় দুৰ্গ, তাত জয় কৰাৰ কংগ্ৰেছত কোনো সাধ্য নাই বুলি মই ক'ব। এইটো ভৱিষ্যতবাণীৰ কথা সুধিলে, এইটো জ্যোতিষীক সুধিব লাগিব। কংগ্ৰেছ নাই, কংগ্ৰেছ মোৰ সমষ্টিৰ চৰ চাপৰিত কংগ্ৰেছ আছে। বাকীটো কত কংগ্ৰেছ মই দেখা নাই। কংগ্ৰেছৰ নামগন্ধও নাই, পতাকাও নাই, মানুহো নাই, কাৰ্যকৰ্তাও নাই। চৰ চাপৰিত আমাৰ নাই। সমস্যাটো এইটো। বিকল্প ভাৰতীয় জনতা পাৰ্টিত তেনেকে নাথাকে। ইয়াত পাৰ্টিয়ে নিৰ্দেশ দিয়ে কোনে ইলেকশ্যন খেলিম, সেইজন ব্যক্তিয়ে ইলেকশ্যন খেলিম। বিজেপিৰ প্ৰতিদ্বন্দ্বীটো কোনো নাই, মোৰ বুলি নহয়। এইটো অহংকাৰ কৰা, এইটো অহংকাৰ হ'ব যে মোৰ প্ৰতিদ্বন্দ্বী নাই। ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি যথেষ্ট শক্তিশালী। বৰছলাটো একেই, যথেষ্ট শক্তিশালী। উত্তৰ পাৰত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ, অজয় দুৰ্গ, তাত জয় কৰাৰ কংগ্ৰেছত কোনো সাধ্য নাই বুলি মই ক'ব। এইটো ভৱিষ্যতবাণীৰ কথা সুধিলে, এইটো জ্যোতিষীক সুধিব লাগিব।